Sister Masala presents Moor Pakghor, presented by Sister Masala, সৰ্বশ্ৰেষ্ঠ গুৰি মছলা। দৰ্শকসকল টিভি সন্মুখত বহিলে চাওকচোন মোৰে দেৰি হৈ গ'ল বাৰীতে এই লাউটো পালোঁ ছিঙি লৈ আহিলোঁ কিহৰ কাৰণে কাৰণ আজি মোৰ পাকঘৰলৈ আহিব শ্ৰীমান বৰুৱা আৰু শ্ৰীমতী বৰুৱা ৰ'ব প্ৰথমতে আপোনালোকক সম্ভাষণ জনোৱাই নাই নমস্কাৰ প্ৰিয় দৰ্শক মই নিশিতা গোস্বামীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ DY365ৰ এই বিশেষ অনুষ্ঠান চিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰলৈ এতিয়া আহিছোঁ আজি মোৰ পাকঘৰলৈ কোন আহিব মই আপোনালোকক কৈছোঁৱে শ্ৰীমান বৰুৱা আৰু শ্ৰীমতী বৰুৱা ধৰিব পৰা নাইনে পৰা নাই নহয় ৰ'ব মই একেবাৰে লৈ আহিছোঁ মোৰ আলহীক এয়াই হৈছে প্ৰিয় দৰ্শক আমাৰ আজি মোৰ পাকঘৰৰ আলহী এয়া বৰুৱানী মোৰ অতি মৰমৰ আপোনালোকৰ মৰমৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু লগতে আমাৰ সকলোৰে মৰমৰ জোৱাই অসমৰ জোৱাই ভাস্কৰ বৰুৱা মই তোমালোক দুয়োকে মোৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বহুদিনৰ পৰা আমি কথা পাতি আছিলোঁ তোমাৰো কিবা কিবি চলি আছিলে আমাৰ ভাস্কৰ ভিন্দও বিজি হৈ আছিলে গতিকে চব মিলা নাছিলে কিন্তু আজি মিলিলে আৰু তোমালোক ইয়ালৈ আহিলা মই সঁচাকৈ সুখী থ্যাংক ইউ ধন্যবাদ আমাৰো খুব ভাল লাগিছে ইয়ালৈ আহি কেনেকুৱা লাগিছে বৰ ধুনীয়া পাকঘৰটো টিভিত চাই আছো আমি দুইটাই কথা পাতো যে একদম মানে এনেকে মাটিৰে লিপা আমিও ভাবিছো যোৰহাটৰ ঘৰত এটা তাৰমানে পাকঘৰ এটা কৰিম কেঁচা পাকঘৰ এটা ভাল লাগে য'ত হাঁহ বনাম খৰি কিন্তু এটা বস্তু ভাল যে তোমাৰতো ঘৰত গুৱাহাটীতো এখন বহুত পুৰণা ঘৰ কাৰণ উজান বজাৰ যিটো পৰিয়াল বিষয়া পৰিয়াল খুব পুৰণা হয় গতিকে ঘৰ ফ্লেট নহয় এতিয়া অৱশ্যে ফ্লেটলৈ গ'লা বাৰু আৰু আমাৰ ভাস্কৰ ভিন্দৰো একদম যোৰহাটত ধুনীয়া এখন ঘৰ গতিকে বনোৱাৰ তাৰমানে সুবিধা আছে হয় ন আৰু এটা বস্তু কিনি জানা মই যে এই কেতিয়া কাম কৰি গম পাইছোঁ এই জুহাল মানে পাকঘৰৰ লগতে জুহাল এখন থাকিলে তাত যে কেতিয়াবা বনোৱাৰ আমেজটো ইমান ধুনীয়া ভাল লাগে আৰু জুইত বনোৱা খোৱাৰ যিটো মানে ফ্লেভাৰ সোৱাদ সেইটো মানে সাংঘাতিক বেলেগ সেইটো আৰু নৰ্মেলতকৈ বেলেগ কিন্তু আজি এতিয়া মোৰ পাকঘৰত তোমাক দুয়ো আহিছা আমাৰ দৰ্শকসকলটো খুবেই সুখী তোমালোকক দুয়োকে দেখি কিন্তু আমাৰ দৰ্শকসকলে ভাবিছে যে আজি বনাব কোনে ঘৰত বেছিকৈ এতিয়া কোনে বনায় ঘৰত আমাৰ সহায়িকা আছে কাৰণ আমি দুয়ো ব্যস্ত কিন্তু তাৰ মাজতে এওঁ আচলতে খুব ভাল বনায় চিকেন খুব ভাল বনায় ভাল পোৱা ন চিকেন ভাল বনায় চ' চিকেন আনিলে এওঁক দিওঁ কিন্তু মাজে মাজে ময়ো বনাওঁ কাৰণ এতিয়া মই শিকিছোঁ বনাবলৈ তুমিতো নিজৰ ইউটিউবৰ চেনেলটোতো বনাই থাকা কিবা পনীৰৰ এটা মানে বনাবলৈ আচলতে সুবিধা নাপাইছিলোঁ আগতে মা দেউতাহঁতে খাই ইমান ভাল পায় বনাই ভাল পায় কেতিয়াও বনাবলৈ নিদিয়ে তাৰপিছত অভিনেত্ৰী হ'লোঁ ইমান ব্যস্ত ৱৰ্ক শ্বেডিউল তুমিও জানা বনাবলৈ সময় নাপাওঁ কিন্তু তাৰ মাজতে কেতিয়াবা কিবা বনাওঁ তথাপি এনেকৈ শ্ব'লৈ আহি বনাবলৈ আচলতে বহুত দিন নিশ্চিতাই কৈছিল যদিও মই বিশেষকৈ ভয়তে পলাই আছিলোঁ কিন্তু এইবাৰ নোৱাৰিলোঁ আৰু না ক'বলৈ কিন্তু এটা বস্তু কি যে মই যেতিয়াই তাইৰ ঘৰলৈ যাওঁ মানে উজান বজাৰ যিখন ঘৰলৈ যাওঁ সেইখন ঘৰত আমাৰ বৰষাবাৰ মাতৃ হেপিমণি বিষয়া আণ্টি বুলিয়ে কওঁ আমি গতিকে তেখেতে ইমান ধুনীয়াকৈ পাকঘৰখন চম্ভালি ৰাখিছে আৰু সেইখন ঘৰত মানুহ কেনেকুৱা নহয় তাৰ পাছত সেই খোৱা বোৱা চব যোগাৰবোৰ ইমান ধুনীয়াকৈ কৰে গতিকে তুমি চিন্তা কৰিব লাগে তেতিয়া হোৱাই নাছিলা একদম নাছিলোঁ আৰু আজি মই নিশ্চিতা কওঁ ভাস্কৰ বৰুৱাই ধোকা দিছে মোক বনোৱা কথা আছিল তেওঁৰ আচলতে তাৰপিছত এতিয়া লাষ্ট মমেণ্টত কৈছে নহয় তুমি যে সেই চিকেনটো বনোৱা মানুহে খুব ভাল পাব তুমি সেই এতিয়া ধোকা দিছে মই কৈছোঁ ঠিক আছে তুমি যোগালি মই ৰান্ধনি কিন্তু মই যোগালি আৰু আমাৰ ৰান্ধনি মই কিন্তু ভাবিছিলোঁ আমিতো যিহেতু কথা বেছিকৈ কওঁ ন আমি খুব কথা পাতোঁ ভাস্কৰ ভিন্দতো কথা পাতিবলৈ চান্সে পোৱা নাই বা নাপাবও এই গোটেই অনুষ্ঠানটোত সেইটো মই এতিয়াই কৈ দিছোঁ মই ভাবিছিলোঁ মাজতে বহাই ল'ম তুমিয়ে মই কাষতে বহি ল'ম বনাই থাকিব
আৰু আলহীক ইমান দেৰি থিয় কৰাই ৰাখিব নালাগে মই তোমাক চিধা চিধি জুহাললৈ লৈ যাওঁ হ'ব ৰ'বা মই মুঢ়াকেইটা লৈ আহোঁ আচলতে আমাৰ এই অনুষ্ঠানটো চাই সকলোৱে কয় এতিয়া তোমালোকে যেনেকৈ কৈছা মোৰ ঘৰত এখন জুহাল বনাম বা মনত পৰিছে আমাৰ সকলোৰে জানা আমাৰ দৰ্শক এই প্ৰচেষ্টাটো প্ৰশংসনীয় কিয়নো মানে আমি এইটো যিটো জুহালটো দেখাৰ লগে লগে অসমীয়া যিটো ভাৱ সেইটো তাৰমানে একদম সজীৱ হৈ উঠে আগৰ দিনৰ প্ৰচেষ্টাটো আগতে। ধন্যবাদ জ্ঞাপন কৰিছোঁ DY365 আৰু লগতে আইতাহঁতৰ ঘৰলৈ গ'লে আগতে এনেকুৱাবিলাক যেতিয়া দেখো আছিলে ন তেতিয়া? পুৰণি মানে মাটিৰে লিপি থোৱা চৌকা এইবিলাক আমি কথা পাতিম কিন্তু আগত মই মোৰ বস্তুখিনি ডেমো চিকেনটো মেৰিনেট কৰি আজি কিমান নাৰ্ভাছ দেখিছোঁ মই এনেতো এক্টিঙত একদম কনফিডেন্ট নাচততো মোক গালি পাৰি এইটো কৰিব নোৱাৰো সেইটো কৰিব নোৱাৰো বকি থাকে আজি ওলাই গৈছে তুমি চবতে দিয়া নেকি না মই কিয় কৈছোঁ কাৰণ চিকেনটো 1 ঘণ্টা বা আধা ঘণ্টামান নিমখ সানি থৈ দিব লাগিব চ' আমি কথা পাতি থকা মানে চিকেনটো মেৰিনেট হৈ যাব কিন্তু তুমি ভাল বনোৱা খুব ভাল বনাই আৰু আজি যোনটো বনাব সেইটো মোৰ ফেভৰিট হা চ' মই তেতিয়াহ'লে আমাৰ দৰ্শকসকলে নতুন বস্তু এটা শিকিব ন? য়েছ হয় নহয় তুমি মোক এতিয়া যিখিনি যোগাৰ কৰিবলৈ কৈছিলা মই গোটেইখিনি যোগাৰ কৰি থৈছো কিন্তু তুমি চাই লোৱা আৰু কিবা লাগিব নেকি এইখিনিতে বহি ল'ব লাগিব তুমি অলপ ধুই আগতে আইতাহঁতৰ ঘৰত কিছুমান কথা মনত আছেনে একদম মনত আছে এই কচু শাক বনোৱা আইতাই জুইত বনোৱা কচু শাক পাৰ মাংস হাঁহৰ এটা মাংস বাতি লাগিব মই দিছো কিন্তু প্ৰথমতে তোমাক মই এইখিনি দেখুৱাই লৈছো তুমি যিখিনি বস্তু বিচাৰিছিলা ঠিক আছে পিঁয়াজ নহৰু কটাৰী লাগিব কটাৰী এইটো জলকীয়া পেষ্ট বঢ়িয়া বিচাৰিছিলা আমি কম কি দিম কিন্তু তাৰ আৰম্ভণিৰ পৰা যাওঁ মোক এটা বাতি লাগিব আৰু নিমখ লাগিব বাতি আৰু নিমখ আৰু জালুকৰ কথাও কৈছিলা নেকি বাৰু পিছত ভাবিলো জালুক দিয়াতকে শুকান জলকীয়া বটাই দিম আমি ডাঙৰ- কথা পাতিলো এইটোৱে কালাৰটো ভাল কৰিব শুকান ৰঙা জলকীয়া তোমাক ডাঙৰ বাতি লাগিব নে সৰু বাতি লাগিব মোক ডাঙৰ বাতি লাগিব চিকেনখিনি মেৰিনেট কৰিবলৈ কিমানমান চিকেন হ'ব এয়া মই মানে আচলতে যদি কিবা এটা বনাওঁ কিতাপত যেনেকৈ লিখা থাকে 500 গ্ৰামত 4টা ইলাচি দিব মোৰ সেই 500 গ্ৰামেই চিকেন হ'ব লাগিব তেতিয়াহে 4টা ইলাচি দিম ইয়াতেও মোৰ অনুভৱ হৈছে নাই এতিয়া পাৰোঁ আৰু আন্দাজটো মোৰ অনুভৱ হৈছে ইয়াতে চাগে হেৰিমান আছে 500 গ্ৰামমান আছে চাগে চিকেন ইমান হিচাপত বনোৱা 500-600 গ্ৰামমান নাই এতিয়া নবনাওঁ আৰু নিমখটো এই অনুষ্ঠানটো আমাৰ চিষ্টাৰ মছলাই স্পন্সৰ কৰিছে গোটেইখিনি তেওঁলোকে কৰিছে আৰু বহুতে ব্যৱহাৰ কৰিছে মছলা তোমালোকেও যদি কৰা নাই কৰিবা খুব ভাল নিশ্চয় সঁচাকৈ ভাল প্ৰথমতে ফ্ৰিক দিব লাগিব একদম ইমান ডাঙৰ এটা বাকচ এটা পঠিয়াই দিম একদম মই এতিয়া চিকেনখিনি ভালকে ধুই থৈছিলে এওঁলোকে এতিয়া ইয়াতে অলপ নিমখ সোৱাদ অনুযায়ী চাব বেছিকে নিদিব পিছলে বহুত হৈ যায় নিমখটো যাতে মাংসত সোমাই যায় সেইটোৰ কাৰণে কেৱল নিমখেৰে আৰু ইণ্টাৰেষ্টিংলি এইটো চিকেন মই শ্বুটিং কৰোঁতে ঘৰত শ্বুটিং কৰোঁতে মহিলাগৰাকীৰ পৰা শিকা ৰুমি নামটো ৰুমিৰ পৰা শিকিছিলোঁ এইটো চিকেন আৰু ইয়াতে তেল দিব লাগিব তেল চেল একো নালাগে একদম তুমি এইখন কেৰাহীত তেল নিদিয়াকে বনাবা একদম তেল নিদিয়াকে বনাম সেই জুইটো একদম কমকে লাগিব আৰু তেলৰ যিহে দাম তেল যিমান পাৰো কম খাব আৰু স্বাস্থ্যৰ কাৰণেও ভাল একদম বিৰাট ভাল ভাস্কৰ কি কোৱা একদম কিন্তু মই ধৰিবই পৰা নাই তেল নিদিয়াকৈ কেনেকে বনাবা কাৰণ বইল পানীওতো নিদিয়া নিদো আচ্ছা চ' আমাৰ দিয়া মই থৈ দিছো এইখিনি বাইদেউ এবাৰ একদম ইয়াতে থৈ দিওঁ গৰম কেৰাহীত তেল নিদিয়াকে এবাৰ মুৰ্গী মাংস বনাব এতিয়া মই বস্তুখিনি যোগাৰ কৰি লওঁ কথাও জুই। পাতি থাকো চিকেনখিনি মেৰিনেট হৈ লওক আৰু হেৰি লাগিব কটাৰী এখন কটাৰী লাগিব লাগিব। আৰু বিলাহী লাগিব বিলাহী মই লৈ দুটা আনিছোঁ বিলাহী লাগিব দুটা বিলাহী আৰু হৈ যাব বাছ দ্যাটছ ইট বাহ এক মিনিট ধৰা মই হাতখন দিয়া। ধুই আহোঁ বনাওঁ মই 10 বাৰমান এওঁক সোধো দিওঁনে অমুকটো দিওঁনে এতিয়া দিওঁনে কেতিয়া দিম কিছুমান কিটিপ এওঁৰ পৰা শিকিছোঁ তাৰপিছত এতিয়া আইতাহঁতৰ ঘৰত যেতিয়া জুহালত সৰুকে কাটিম, সৰু। ঠাণ্ডা কালি আৰু ভাল লাগে সৰুকে, অ। জুই ফুৱাও হৈ যায় আৰু লগতে যোৰহাটতে যোৰহাটত আচ্ছা এতিয়া মোক এটা কথা কোৱাচোন তুমি শুনিবা তোমাৰ এতিয়া বোৱাৰী হ'লা তুমি যোৰহাটৰ
এতিয়া যোৰহাটলৈ গৈ তাত যিটো পৰিৱেশ কেনেকুৱা লাগিছে? বিৰাট ধুনীয়া। এওঁলোকৰ অকণমান যোৰহাট মেইন টাউনত নহয়, বাহনা বুলি কয়, মাজুলী ফালে যোৱা ৰাস্তাতে চাৰিগাঁও পাৰ হৈ, কিন্তু ইমান ধুনীয়া পৰিৱেশটো সঁচাকৈ একদম বাহনী এডৰাৰ মাজেদি যাব লাগে, মানে হলিউড চিনেমাবিলাকৰ নিচিনা লাগে, একদম মানে এই কাণ্ট্ৰি চাইড বুলি কয় যে, ভাল লাগে ন তেনেকুৱা জেগা? বিৰাট ধুনীয়া একদম। আৰু মানুহখিনি ইমান মৰমীয়াল, মোক ইমান সুন্দৰকৈ আদৰি লৈছে। আৰু ঘৰখন তোমালোকে এতিয়া নাথাকিলে তেতিয়া কি কৰে? মানে তাতে কোনোবা থাকে নে? নাই, কোনো নাথাকে। আমাক গৈ থাকিব লাগে সঘনে তোমালোকে? আমি মাহত 2-3 মান যাওঁ। মোৰ যোৱা হৈয়ে থাকে, মই নোৱাৰিলে এওঁ যায়। আৰু হেৰি, কাষৰ মানুহ এতিয়া ইণ্টাৰেষ্টিং, সন্মুখৰ খুৰীয়ে আমাৰ মানে গছত আম লাগিছিলে, আম পকু হওঁতে কোনোবা ক'ৰবাৰ ল'ৰা ছোৱালী আহিছে আৰু ছিঙিবলৈ, খুৰীয়ে হেনো মানে খেদি দিছে, বাধা দিছে, দি পেলাই কৈছে এই বোৱাৰীজনী নতুনকৈ আহিছে, আম খাবলৈ নাপাব নিজৰ ঘৰৰ, এনেকৈ নিচিঙিবি তেনেকুৱা ধৰণৰ পৰিৱেশটো মই এটা আভাস দিছোঁ। এনেকৈ বিৰাট ভাল লাগে, মানে খুব ভাল লাগে ন সেই তেনেকুৱা ঘৰত? বিৰাট ভাল লাগে। আৰু তুমি যি মন যায় তাকে ৰুব পাৰা? পুৰা হয় নেকি? এতিয়া কৰিম, এইবাৰ ঠাণ্ডাত ভাবিছো অকমান পাচলি খেতিও কৰিম। পিছফালে এটা পুখুৰী আছে সৰুকে, সেইটো মই কৈছো এইবাৰ সিঁচিম। আমি চব যাম তাৰমানে, পুখুৰী খান্দি পেলাই এইবাৰ মাছ দিম। সেইবিলাক যিবিলাক মানে আগতে ভাবি থাকো বা দেখো, চিনেমাত দেখো বা শুনো, সেইবিলাক কাম এতিয়া কৰিব পাৰিম। আৰু ভাস্কৰ বিন্দু এতিয়া ঘৰত কোন কোন আছে? এতিয়া ঘৰত মই, মোৰ মানে মইতো বাৰু জানোৱে, মই, মোৰ ভণ্টি আৰু এতিয়া বাইদেউ মেইন গৃহিণী ছুপাৰষ্টাৰ। আৰু নিৰলা বুলি এজনী আছে, নিৰলা আছে সহায়িকা। আমি 4টাৰ পৰিয়াল এতিয়া। এতিয়া পিঁয়াজ কটা হৈ গ'ল, থৈ দিওঁ। বিলাহীখিনি কাটিম, কিন্তু তাৰ আগতে আমি চিকেন বহাই দিওঁ। গোটা জিৰা লাগিব। আচ্ছা, তো অকমান জিৰা কৈছিলা তুমি। গোটা জিৰা। চিকেনটো আপোনালোকে মুৰ্গী মাংসখিনি নিমখ সানি পৰাপক্ষত 1 ঘণ্টামান ৰাখিব। এতিয়া আমি 1 ঘণ্টা ৰখা হোৱা নাই বাৰু, হ'ব তেনেকৈ বনাম। তাৰমানে নিমখটো ভালকৈ সোমাব লাগিব চিকেনৰ ভিতৰত ন। 4 ঘণ্টামান তাৰমানে নিমখ সানি পেলাই ৰাখি থৈ দিব লাগিব? 4 ঘণ্টা নালাগে। কিমান? 1 ঘণ্টা। আচ্ছা, নিমখটো তেতিয়া সোমাই যায়। এইটো আচলতে শিকিলা মানে কোনে? তুমি নিজে শিকিছা নে? মই কৈছো, মই কাৰোবাৰ এঘৰত শ্বুটিং কৰিব যাওঁতে এগৰাকী ৰুমি বুলি তেওঁ মোক কৈছিলে, একদম তেল চেল নিদিয়াকে বৰখাবা, হেল্ডি, খুব হেল্ডি হয়, এনেকে আপুনি বনাই খাব পাৰে। তো জিৰা মাংস যিহেতু বহুত বেছি নাই, একদম খালী কেৰাহী দি আছে নেকি? তেল একো নালাগে। তাৰমানে মাংসৰ নিজৰ ফেট যিটো থাকে তাৰ পৰা এটা তেল ওলায়, গতিকে আমি জুইটো খুব কম দিব লাগিব। খালি মই এখন মাংস জুইত বনোৱা নাই, গেছত বনাই আপোনালোকে চিমত দিব, কমাই থৈ দিলে হ'ল। এই জুই বেছি হৈছে, জিৰা ফুটিছে, কি ধুনীয়া গোন্ধ ওলাই ন জিৰা ফুটিলে। মাংস দিয়ে দিওঁ, নহ'লে জিৰাখিনি ক'লা হৈ যাব। পানীও দিব নালাগে ন? একো নালাগে। মোক জুইকণত নালাগে, বেছি আছে। অকণমান আমি ঢাক মাৰি দিব লাগিব। কিবা আছে নেকি? ঢাকনি এখন আছে, মই দিছোঁ। আজি ভিডিঅ' এডিটিং হৈছে। এই লোহাৰ কেৰাহী তুমি যে জুইত, এই যে খৰি জুইত বনাইছা, তুমি চাবা কিমান কেনেকুৱা ধুনীয়া হয় খাবলৈ। কিন্তু তেল নিদিলে তাৰমানে গেছ জুইটো অলপ হেৰি, এতিয়া ধুনীয়া এটা নিজৰ তেল ওলাইছে, চিকেনৰ তেল ওলাইছে, গোন্ধটো ইমান ধুনীয়া আহিছে, কাৰণ জিৰাখিনি ভাজি ল'লে যে। এইটো খাই খুব ভাল লাগে। হেৰি, মোৰ ইমান যে কথা পাতিব মন গৈছে, পাতোনে? এতিয়া আমিতো সকলোৱে, এতিয়া মই তোমাৰ লগত ধৰিছে, মই তোমাক মই ইয়াত বহিব পাৰোঁ। দেখিছা, আঁতৰি গুচি গ'ল। তোমাকো পাব ধৰাই নাপায়। আচ্ছা, অ'কে। তুমি এই মাজত বহাওঁ, আমাৰ দুজনী মাজতে বহি লোৱা তুমি দেই। এতিয়াতো মইতো বাৰু জানোৱেই গোটেই তোমালোকৰ কাহিনীটো, কিন্তু আমাৰ দৰ্শকসকলে সদায়, কাৰণ তোমালোকৰ এতিয়াও বিয়াখন ধৰা বহু বছৰ পুৰণা হোৱা নাই, নতুন, মোৰ মা পুৰণা হোৱা নাই আচলতে।
একেবাৰে নতুন Ah. গতিকে সকলোৱেতো জানিব বিচাৰে সকলোৱে আচলতে বহুতে জানেও কিন্তু কিছুৱে নাজানে তোমালোকে লগ কেনেকে পালা কথা কেনেকে পাতিছিলা কেনেকে তোমালোকৰ ভাল পোৱা আৰম্ভ হৈছিল কেনেকে তুমি ডিসাইড কৰিছিলা যে নহয় মই বিয়া পাতিমে আমাৰ ডিজিটেল প্ৰেম ডিজিটেল প্ৰেম ডিজিটেল কেনেকে আমি ডিজিটেল এতিয়া যেনেকে ডিজিটেল নতুনকে ষ্টাৰ্ট বেছিকে হৈছে ন এইবিলাক মানে অনলাইনটো এতিয়া কৰোনা পাছতো সব ডিজিটেল এতিয়া আমি কৰোনাৰ আগৰ ডিজিটেল কৰোনা আগৰ ডিজিটেল কেনেকৈ কৰোনাৰ আগৰ ডিজিটেল আমি ফাৰ্ষ্ট লগ পাইছিলো ছ'চিয়েল মিডিয়াতে এটা এপৰ থ্ৰু লগ পাইছিলো আমি মেছেজ কৰিছিলো মই ফাৰ্ষ্ট এটা ক্ৰিটিসাইজ কৰিবলৈ ন মানে এটা হেলথি ক্ৰিটিসাইজ সো এটা ভালকে এটা কথা ক'বলৈ মানে কিবা এটা এজন অনুৰাগীয়ে কিবা এটা কথা বেয়া পালেও যে ক'ব কথাটো পাৰে। উপস্থাপন কৰাৰ এটা পজিটিভ থাকে। ৱে এটা থাকে বা এটা গঠনমূলক দৃষ্টিভংগীৰে হয়তো কথাটো উপস্থাপন কৰিব ঠিক পাৰে কথা। এক্সেক্টলি তেনেকে তেনেকে মই কৰিছিলে কৰিছিলোঁ। আৰু মোক সেই বস্তুটোৱে মোক খুব আকৃষ্ট কৰিলে যে মানে মোক বেয়া লাগিছে সেই গানটো বেয়া গান এটাত মই অভিনয় কৰাৰ কাৰণে তেওঁ বেয়া পাইছে কিন্তু উপস্থাপনটো ইমান ধুনীয়া যে মেম ইংলিছতে লিখিছিলে মেম ইউ লুক ভেৰি বিউটিফুল ইন দিছ সং বাট দ্য সং ইজ নট গুড প্লিজ বি চিলেক্টিভ ইন ডুইং সংছ গীত কৰোঁতে আপুনি বাছনি কৰি পেলাই কৰিব এতিয়াও কম মই তেতিয়া তোমাৰ নিজৰে আচলতে লাগে ন যে মই উত্তৰটো দিবই লাগিব মানে মই ৰেছপন্সিবল ফিল কৰিছো মোৰ অডিয়েন্সৰ প্ৰতি আৰু ভাল ভাল বহুতে লিখে বহুতে হাজাৰে ভাল লিখে কিন্তু দুই এজনে যে কেতিয়াবা বেয়াকে লিখে ইমানে বেয়াকে লিখে বেয়া লাগে মনটো তেতিয়া ন মনটো ইমান দুখ লাগে কিন্তু এও ইমান সুন্দৰকে ক্ৰিটিসাইজ কৰিছিলে মই ৰিপ্লাই কৰিছো Next মই day, ফৰ দ্য next ফাৰ্ষ্ট টাইম কোনোবাই মোক তাত আছে আমাৰ যে জুইয়ে গম পাইছে নেকি এওঁলোক খৰিত খানা বনোৱা মানুহ নহয় আচলতে আমি নাপালো জানা অ। এই গোটেই হেৰিটো আমি তেনেকে নাপালো এতিয়া মই যোৰহাটত বনাওঁ হাঁহ বনাওঁ আমি পিছফালে ভাল লাগে ন? পিছফালে খৰিত। বনাওঁ। বৰ ভাল লাগে বা যি হওক তাৰপিছত এওঁ যেতিয়া লিখিলে মই ৰিপ্লাই কৰিলোঁ কিয় কৰোঁ আমি সাধাৰণতে এতিয়া আমাৰ যিহেতু জনপ্ৰিয়তা আছে কিছুমান সকলোৰেতো মন যায় নিজৰ প্ৰতিভাই হওক বা কাৰোবাৰ গান গাব ইচ্ছা আছিলে গান কৰিছে মানুহক দেখুৱাব মন কৰে তেতিয়া অলপ জনপ্ৰিয় শিল্পী ল'লে গানটোৰ প্ৰচাৰ অলপ বহলভাৱে হয় মই তাকে লিখিছোঁ কিন্তু এওঁ প্ৰচাৰ বহলভাৱে হয় এতিয়া এওঁ। সেইকাৰণে আমাক এনেকুৱা গীতত লয় এওঁক ঐ ইহঁত দুটাৰ লগত কথা পাতোতে মোৰ মাংস এতিয়া চোৱাচোন কি ধুনীয়াকে তেলটো ওলাইছে এতিয়া মাংসৰ ধুনীয়াকে তেল ওলাইছে এয়া তেল পানী যি কোৱা আৰু এতিয়া আমি ইয়াতে পিঁয়াজখিনি দি দিওঁ এতিয়া অকণমান দেখুৱাবলৈ প্ৰণৱ দা প্লিজ আপুনি আহক আৰু এবাৰ দেখুৱাওক কি ধুনীয়াকৈ মাংস মই ভবাই নাছিলো এনেকৈ যে তেলটো ওলাব নিশিতাই মোক 10 বাৰ মান সুধিছে তেল নিদিয়া নাই, মই ভবাই নাই যে এনেকে কাৰণ আমাৰ মানে যেতিয়া এতিয়া পাতত দিয়া মাছে বনাইছে বা যিয়ে নবনাও কিয় তেল অলপ তেলটো দিব দৰকাৰ লাগে। হৈছে আৰু কালি যেতিয়া মোক ফাৰ্ষ্ট বনাব ক'লে ন তুমি বনাবা মইতো এইটো বনাব নাজানো মই মছলা চছলা দি যি টি বনাই ক'ব পাৰো এইবিলাক মই কেনেকে বনাও ক'ব কিন্তু মই ক'লো শেষ কৰি লওঁ শেষ কৰি লোৱা মই ক'লো তুমি এইটো বনোৱা এইটো ইমান ধুনীয়া এটা হেৰি আৰু গেছত আচলতে পাৰি ন ধুনীয়াকে বনাব নাই ইয়াতে ধুনীয়া ন জুইতটো পাৰি কিন্তু যিসকলে ধৰা আমি এতিয়া গেছত যিসকলে বনাই গেছতো পাৰি গেছতো পাৰি গেছতো পাৰিবা এই আমি এখন লোহাৰ কেৰাহী কিনিব লাগিব হেৰা এই বস্তুটো আমি কিনিবলগীয়া আছে লোহাৰ কেৰাহী লোহাৰ কেৰাহী। আৰু তুমি লোহাৰ কেৰাহীত কেক বনাই চাবা হয় নেকি পাতত দিয়া মাছ বনাই চাবা কেনেকুৱা ধুনীয়া হয় তাৰপিছত আৰু আমাৰ তেনেকে কথোপকথন আৰম্ভ হ'ল ইনষ্টাগ্ৰামত তেওঁৰ জীৱনৰ বিষয়ে জানিলো মোৰ মই তেওঁৰ বিষয়ে পাতিলো জীৱনৰ বিষয়ে জানিলো আৰু লাহে লাহে এওঁৰ দৈনিক মানে এওঁলোকেও মাক দেউতাকক হেৰুৱাইছে 2017 চনত Very boring. তাৰপিছত 2017 চনৰ পৰা যিটো ষ্ট্ৰাগল যে বৰ দুখ লগা মানে আমাৰ আমি মাহঁতে নাই, বান্ধি থোৱা একো নাই। খাবলৈ পাইছো বা দেউতাহঁতে কিবা এটা হ'লেই সমস্যা হ'লেই একদম থাকে তেওঁ মই সদায় খবৰ লওঁ ৰাতিপুৱা কিবা খাই গৈছে নে নাই স্কুললৈ বা উভতি আহোঁতে কেইটা বজাত আহিলে এতিয়া মই 8:30 লওঁ ওলাই খবৰ। যায় লোৱা 8:30 যায় ৰাতি 9:30 ঘূৰি আহে তাৰ মাজত ভাত চাত একো নাখায় আৰু ক'ৰবাত কোনোবাই চিংৰা দিলে চিংৰা খালে চাহ খালে দুখ লাগে খবৰ লওঁতে
খবৰ নোলোৱাকৈ থাকিব নোৱাৰা হ'লোঁ দুইটা আমি তাৰপিছত সেই তাৰ মাজতে আকৌ এওঁলোকৰ লগতো প্ৰগ্ৰেম কৰোঁ যে কাহিনীবিলাক জানে তথাপিও আজি ৰাইজক ক'বলৈ সুধিছে তাৰপিছত তেনেকে আৰু নিশ্চিত তুমি কি কয় তোমাক কৈ দিয়া প্ৰগ্ৰেমত গ'লে তোমাক মোৰ কথা যেতিয়া মুনিবা বিয়া হৈ যোৱা পিছা ল'ৰাটো ভাল তুমি একদম চিন্তা নকৰিবা মাহঁতৰ লগত কথা পতা আন্টি আংকলে যিটো কৈছে মাক দেউতাকে যিটো কয় সেইটোৱে সঁচা তুমি দেখিছানে মই এতিয়া কিমান সুখত আছো তুমি বিয়া হৈ যোৱা থেংকছ টু ইউ ধন্যবাদ মই জানো ন ৰাতি তানভি আৰু নিশিতা দুইজনীৰে নাম ল'ব লাগিব দুইজনীয়ে মোক একদম খুব কাউন্সেলিং কৰে নহয় আৰু সেইটো সময়ত মানুহ এজন লাগে নহয় নিজৰ মই যেতিয়া আমি ভাগৰি জুগৰি যেতিয়া আমি আহোঁ হোটেলৰ ৰুমলৈ যেতিয়া আমি শুবলৈ লওঁ তেতিয়া আমি কি বিচাৰোঁ যে আমাৰ মা দেউতাই ফোন কৰে এতিয়া মোৰ স্বামীয়ে ফোন কৰে ছাৰনে ফোন কৰিলে খালি নে নাই কেইটা বজাত শুবি সেইটো সময়ত যেতিয়া মুনিবাৰ যেতিয়া দেউতাকৰ লগত খুব ক্ল'জ বুলি আমি সকলোৱে জানো যে খুব বেছি এটা বেলেগ ধৰণৰ এটা সম্পৰ্ক ন দেউতাকৰ লগত আৰু তাৰ পাছত যেতিয়া সেই ফোন কলকেইটাৰ পাছত যেতিয়া ভাস্কৰ কলিং আহি যায় সেইটো এটা বেলেগ এটা নহয় কিন্তু তাই তেতিয়া একদম খালো জানা মোৰ ভাগৰ লাগিছে জানা নাচ কেনেকুৱা হ'ল মোক কেনেকুৱা হ'ল এই গোটেইখিনি যেতিয়া এটা তাই মুখতো সেই মানুহ আমি ঢেৰ লগ পাই থাকোঁ তুমিও জানিবা আদা নহৰুখিনি দি দিওঁ মানুহ আমি ঢেৰ পাওঁ কিন্তু এগৰাকী অভিনেত্ৰীৰ জীৱনত সঁচা মানুহ এজন সঁচা মানুহটো বহুত পাবলৈ টান আৰু তাতোকৈ ডাঙৰ তুমি কেতিয়াবা ভাল কাম কৰা বা তোমাৰ কেতিয়াবা ভুল হৈ যায় সেই বস্তুখিনি চাবলৈ এজন তোমাক ন চামুচ নহৰু দিম 2 চামুচ নহৰু পেষ্ট আৰু এচামুচ আদাৰ পেষ্ট দি দিছোঁ 2 চামুচ নহৰু পেষ্ট আৰু 1 চামুচ আদাৰ পেষ্ট ঠিক আছে মই তোমাক বিলাহীকেইটা ধুই দিওঁ তাৰ পাছতে তাৰ পাছত তুমি ঘৰত ক'লা কথাখিনি ঘৰত আচলতে কোৱাতকৈ মোৰ আইতা যোৱা নৱেম্বৰৰ 4 তাৰিখে ঢুকালে কেতিয়াও নাহে মোৰ মাৰ মাক মোক যিয়ে ডাঙৰ কৰিছিলে তাৰপিছত আইতাক হাৰ্পিছ হৈছিলে হাৰ্পিছ হওঁতে মই খুব জোৰকৈ যে আইতা তুমি কেতিয়াও আমাৰ ঘৰলৈ নাহা ছোৱালীৰ ঘৰলৈ থাকিবলৈ নাহা মানে বাকীকেইজনী ঘৰলৈ যোৱা কিয় ডাঙৰ ছোৱালী ঘৰলৈ নাহা লাজ কৰে তাৰপিছত মই খুব জোৰকৈ আইতাক লৈ আহিলোঁ আইতাই লাহে লাহে গম পাইছে মায়ে লগাইছে কথাবিলাক এনেকুৱা এই জীৱনত এনেকুৱা ঘটি আছে চাচোন এই কি কৰিব খুজিছে বা কি কৰে কথা পাতিবিচোন আইতা লাগি গ'ল মোৰ পিছত তই বিয়া হ তই ইয়াৰ লগতে বিয়া হ মই কৈছোঁ সেই আইতা নোজোকাবা না সৰু ল'ৰা একো নহয় মই দেখোন তোৰ ককাৰতকৈ ইমান সৰু আছিলোঁ মানে 18 বছৰ প্ৰগ্ৰেছিভ মানে আইতা সৰুটো মই বুজাব খুজিছোঁ মই সৰু আইতা মানে একো নহয় এই বয়সৰ ব্যৱধান বুজাবুজিটো থাকিলে হ'ল একো ডাঙৰ কথা নহয় তাৰপিছত আইতা তিয়কৰ যোৰহাট তিয়কলৈ বিয়া হৈছিলে মানুহ লগালে আৰু যোৰহাটৰ বাহনত এনেকৈ ল'ৰা এটা আছে নিকুমাহীয়ে কৈছে নিকুমাহীক ফোন কৰি নিকুমণি বৰুৱা নিকুমাহীক ফোন কৰি কৈছে ঐ খবৰ কৰচোন অমুকক ফোন কৰচোন বাহনত এনেকুৱা এটা ল'ৰা আছে সুধচোন ল'ৰাটো কেনেকুৱা এইবিলাক বিচাৰ খোচাৰ আৰম্ভ হৈ গ'ল তাৰপিছত আৰু লাহে লাহে আইতা নৱেম্বৰৰ 4 তাৰিখে ঢুকাই থাকিলে মানে ICU-টো আইতা বিয়াখন নাপালে সেইটোৱে মোৰ বিৰাট ডাঙৰ দুখ কিন্তু আইতাই মোৰ বিয়া পাতি থৈ গ'ল কাৰণ মই তোমাক এদিন ফোন কৰিছোঁ তুমি তেতিয়া হস্পিটেলত বহি আছা গোটেই ৰাতি আৰু মানে আনকি হস্পিটেলত থাকোঁতেও আইতাই হেৰি ভাস্কৰ যোৱা দিনাখন এনেকুৱা এটা হাঁহি মাৰিছে মানে হেৰিত আছে পুৰা ভেণ্টিলেশ্যনত তথাপিও তাৰমানে চেঞ্চ আছিলে অক্সিজেনটো ল'ব নোৱাৰে নিমনিয়া নিচিনা হৈ গ'ল সেইকাৰণে হেৰি জুইটো কমাই দিওঁ বেছি হৈছে ইয়াত টেষ্ট কৰি চাব পৰা চিষ্টেমটো আছে এওঁ মানে টেষ্ট কৰাত হেড মাংস বনাই থাকে টেষ্ট বেছি টেষ্টতে বহুত মাংস এতিয়া এনেকৈ দীঘলকৈ কাটো নে সৰুকৈ কাটো সৰুকৈ এটা ইমান ডাঙৰ বিলাহী এটা দিলে হ'ব মই ভাবিছোঁ জলকীয়া অলপ মই ভাবিছোঁ তোমাক কেঁচা জলকীয়া লাগিব নহয় কেইটা দিম দুটা দি দিয়া কাৰণ সোনকালে হেৰি হৈ গৈছে অলপ বিলাহী এনেকৈ কাটো এনেকৈ তাৰপিছত আইতাই আৰু এওঁ গৈছিলে খবৰ ল'ব তাতেও আৰু একদম বিয়া মাহীহঁতক লগাই থৈ গ'ল আইতা ঢুকোৱাৰ পিছত আৰু মাহীহঁতৰ উৎপাত আৰম্ভ হৈ গ'ল মোৰ কেইবাজনীও মাহী 4জনী মাহীহঁতে উৎপাত আৰম্ভ কৰি দিলে এয়া শুকান জলকীয়া পেষ্ট কৰি থৈছিলে শুকান জলকীয়াৰ পেষ্ট দিছোঁ এচামুচ দি চাইছোঁ মছলা একোৱেই দিয়া নাই ন তুমি মছলা একো নাই দিয়া একো মছলা নাই বঢ়িয়া তাৰপিছত ফাৰ্ষ্ট ইণ্টাৰভিউটো দিলোঁ মই মানে মোৰ মাহীহঁতৰ লগত গোলাঘাটত
ফৰ্মেল ফৰ্মেল লগ পাইছোঁ আৰু গোলাঘাটত লগ পাইছোঁ গোলাঘাটৰ মাহী ঘৰত গোটেইখিনি মোক সুধিছে কেতিয়া কি কৰিবা কেনেকৈ কি কৰিবা কি ভাবিছা তাৰপাছত তেনেকৈ হৈ গ'ল আৰু তোমালোকৰ বিয়াখনো ইমান ধুনীয়াকৈ হৈ গৈছে দিনতে হৈ গ'ল আৰু মানুহখিনি যিসকল আহিছিলে তেওঁলোকে সকলোৱে কৈছে কাৰণ সেই ইমান ধুনীয়া জেগা টুকুৰাত হৈছে সঁচাকৈ ধুনীয়া জেগা এটাত হৈছিলে আৰু আমি মানে ৰাস্তাত গৈ থাকোঁতে বিয়া খাবলৈ গৈ থাকোঁতে আমাৰ পৰ্যটনৰ হেৰি হৈ গ'ল ফাগুনত পাতিছিলোঁ কাৰণ ইমান ধুনীয়া ধুনীয়া গছবোৰত ফুলবোৰ ফুলি আছিলে তাৰপাছত ৰংবোৰ খুব ভাল পাওঁ তুমি কৈছিলা তাৰপিছত ইফালে পবিতৰাৰ আমি আধা দেখিলোৱে গড় চৰ চব এতিয়া কেনেকুৱা লাগে এতিয়া মানে কেনেকুৱা মানে কাৰণ বৰষাৰাণী বিষয়ে সকলোৱে চিনি পায় অসমৰ প্ৰতিজন ব্যক্তিয়ে মানুহৰ মৰমৰ হয় গতিকে চিনেমাৰ পৃথিৱীখন বেলেগ হয় নহয় আমাৰ গ্লেমাৰ ৱৰ্ল্ড বুলি কয় আৰু এতিয়া আচলতে মোৰ এটা ৰেছপনচিবল হৈ গ'লো তেওঁৰ যিহেতু ইমান জনপ্ৰিয় বা চবেই সকলোৱে গম পাই চিনি পাইছো ময়ো এতিয়া অকণমান চেনচিবল বা ৰেছপনচিবল মানুহ হ'ব লাগিব এতিয়া ৰাস্তা ঘাটলৈ গ'লে ভাস্কৰ পিন্ধি আহিছে নাই কয় নাই চেলফি নুতুলে বাপৰে বেলেগ একদম এতিয়া মানে চেলফি উঠিলে ভাস্কৰ পিন্ধ থাকিলে ভাস্কৰ পিন্ধ উঠিবই আপুনিও আহক কিন্তু এটা বস্তু কি না আমি সকলোৱে বিচাৰো আমি এতিয়া মোৰ মাও অভিনয় জগতৰ এগৰাকী ব্যক্তি গতিকে মই সৰুতে দেখি আহিছো কিদৰে মোৰ দেউতাই মোৰ মাক সাপোৰ্ট কৰিছিলে আজি মা যেতিয়া বিয়াৰ পিছতে ৰাষ্ট্ৰীয় সন্মান বিয়াৰ পাছতে ৰাষ্ট্ৰীয় সন্মানতকৈ ডাঙৰ কথা চিনেমা কৰিছে তেওঁ বিয়াৰ পাছতহে তেওঁ প্ৰথম চিনেমাখন কৰিছিলে অগ্নিস্নান তাৰ আগলৈকে কৰা নাছিলে তেতিয়া মানে আইতা ককাহঁতে অকণমান ভয় পাইছিলে নহয় যে ভয় খাইছিলে যে চিনেমা কৰিলে কিজানি কিবা হ'ব নেকি বিয়া নহ'ব এনেকুৱা ধৰণৰ তেতিয়া কৈছে যে বিয়া পাত আৰু গিৰিয়ে যদি কৰিবলৈ দিলে কৰিবি আৰু তাৰ পাছতহে মায়ে ছবি কৰিলে ভৱনা শইকীয়া ছাৰৰ অন্তৰীপখন যেতিয়া অগ্নিস্থান কৰিলে তাৰ পাছত তোমাক কিন্তু জুই অকণমান লাগিব জানা এতিয়া অকণমান জুই লাগিব সেই চাবা এই ঢাকনা মাৰি লোৱা বিলাহী দিলো চব দিলো এতিয়া যি হয় হ'ব ন একদম হৈছে এইটো যে একদম তুষাৰ হ'ব মই পুৰা গম পাইছো লাষ্টত অলপ মানে ফ্লেভাৰৰ কাৰণে অলপ গাজ টেঙা দিম বেম্বু শ্বুট দিম অকণমান আচ্ছা বাহ এই ঢাকনা মাৰি লোৱা তাৰ পৰা সেইটোৱে কথা তেতিয়া মাহঁতে তেতিয়া দেউতাই কয় যে এনেকৈ বিয়া পাছত কৰিবি যি কৰ মায়ে তেতিয়া চৰ্ত দিছিলে যে মই বিয়া পাতিম যদিহে মোৰ অভিনয় জীৱনটো মই মানে লৈ যাব পাৰোঁ আৰু মোৰ তেতিয়া দেউতাই কৈছিলে যে একো নাই তুমি তোমাৰ যি মন তুমি কৰা তাৰপিছততো চিনেমা আৰম্ভ কৰিলে কিন্তু এটা কথা এনেকুৱা নহয় যে ঠিক আছে তুমি কৰি থাকা মই মোৰ কাম কৰি থাকিম তেনেকুৱা নহয় মানে মোৰ দেউতাই আমি সৰুৰ পৰা যেতিয়া ডাঙৰ হৈছোঁ মানে যেতিয়া শ্বুটিঙলৈ গুচি যায় মা নাথাকে 10 দিন 9 দিন 10 দিন তেতিয়াতো আমাৰ সহায় কৰা মানুহো তেনেকৈ নাথাকে মোৰ দেউতাই খানাবোৰ খোৱা বনায় মোৰ দেউতাই খুৱায় মোৰ দেউতাই টিফিন বনায় মোৰ আৰু ভণ্টিৰ ভেস্পা স্কুটাৰখন আছে আমাক স্কুললৈ থ'বলৈ যায় কিমান ধুনীয়াকৈ হেৰি কৰিছিলে ঠিক আমিও চাগে আজি ভাস্কৰ ভিন্দুৱে হওক বা মোৰ স্বামীয়ে হওক মানে আমাৰ এইখন কাৰণ আমাৰ কাৰণে খুব সঁচাকৈ ক'বলৈ গ'লে সকলোৱে চাগে ভাবে যে খুব ইজি নেকি কিন্তু আমি যেনেকৈ যে ওলাই যে আহিছোঁ ল'ৰা ছোৱালী এৰি থৈ ওলাই আহিছোঁ ৰাতিপুৱা আহিছোঁ এতিয়া ৰাতি ঘৰ পামগৈ আৰু ভাস্কৰো ইমান ছাপৰ্টিভ মই আগতেও এনেই ধেমালিৰ সুৰত কওঁ বিহু অনুষ্ঠানসমূহত বা ক'ৰবালৈ গ'লে যে পুৰুষ নহ'লে মহিলা হ'ব নোৱাৰে মহিলা নহ'লে পুৰুষ হ'ব নোৱাৰে এইটো কিন্তু একদম সঁচা কথা এইটো একদম বাস্তৱ কথা এটা এতিয়া মই আজি আমি ডিজিটেল কাম কিছুমান আৰম্ভ কৰিছোঁ মোৰ ইউটিউব চেনেল হওক বা অনলাইন প্ৰমোশ্যনবিলাক আমি দুয়ো মিলি পেলাই কেমেৰা কৰে শ্বুট কৰোঁ ভাল লাগে সেইটো এটা ইমান আৰু প্ৰডাক্টিভ হয় বস্তু আৰু আমাৰ দৰ্শকসকলক মই ক'ব বিচাৰিছোঁ উপায় নাই এইটো চিক্ৰেট হ'ব তথাপিও মই ৰিভিল মানে ক'বই লাগিব চিক্ৰেট যদিও যে আজি তোমাক 1.5 বছৰ 2 বছৰ আগতে লগ পাওঁতে তুমি মোবাইলৰ হেৰিটো কণ্টেক্ট লিষ্টে উলিয়াব নাজানা আজি মোক এডিটিং শিকাইছে মই এতিয়া দৰ্শকসকল মই যেতিয়া কৈছোঁ মই ভিডিঅ'টো এডিটিং কেনেকৈ কৰোঁ এইটো ফেডিং কৰ এইটো মিউজিক হ'ব চব জানে এতিয়া প্ৰ হৈ গৈছে কিন্তু এইটো ক্ৰেডিট তুমি থ্যাঙ্কস টু হিম মানে এনেকুৱা থাকে কিছুমান এনেকুৱা থাকে হ'ব মই কৰি দিম দিয়া হ'ব মই কৰি দিম দিয়া
তেনেকুৱাত কি হয় নিজৰ শিকা হেৰিটো নোহোৱা আৰু হৈ যায় সেইটোৱে কিন্তু মোৰ ভাস্কৰে মোক সদায় পুশ কৰি থাকে তুমি পাৰিবা কৰা, পাৰিব কৰাচোন লাগিব। তুমি পাৰিবা কৰাচোন বাকীখিনি মই কৰি দিম এতিয়া ভিডিঅ'টো মই এডিট কৰোঁ কাৰণ মই ইমান বছৰে চিনেমা কৰিছোঁ গতিকে এডিটিং চেন্সটো মোৰ আছে কোনটোৰ পিছত কোনটো লগাম সেইখিনি কৰি দি দিওঁ তাৰপিছত এওঁ থাম্বনেইলখন বনায় আপলোড কৰে মনেটাইজ কৰে এই গোটেইখিনি এওঁ কৰে সেইখিনি মই নোৱাৰিলোহেঁতেন অকলে শ্বুটিং টুটিঙৰ মাজৰ পৰা গতিকে এতিয়া ডাবল হৈছে আৰু থেংকছ টু হিম আৰু সঁচাকে কৈছো সঁচা এই ঘৰৰ সময় আৰু আমি ভয় খাই থাকো যে বিহাৰ পাছত আমাৰ বা কি হ'ব কাৰণ আমি আজি আজি গুৱাহাটীত আছে কাইলৈ 10 দিনৰ কাৰণে ক'বলৈ গুচি যাবলগীয়া হয় 20 দিনৰ কাৰণে ক'বলৈ অৰুণাচলত সোমাই আছেগৈ সেই বস্তুখিনি বুজিব পৰা যেন মানুহে এইটো মানে অকল অভিনয় বুলিয়ে নহয় ৱৰ্কিং ওমেন চব এজনৰ ক্ষেত্ৰতে, এগৰাকীৰ exactly. হাজবেণ্ড স্বামী যথেষ্ট আণ্ডাৰষ্টেণ্ডিং হ'লেহে আজি মানে সংসাৰখন ধুনীয়াকৈ চলে কাৰণ আজিকালি চবেই কাম কৰে নহয় চিলেবাছ হেজ চেঞ্জড কিন্তু এতিয়া মোৰ পাকঘৰলৈ আহিছে তোমালোকে এতিয়া ভাস্কৰ বিনয় গান গাবা নে তুমি গান গাবা কোৱা ভাস্কৰে ভাল গায় মই গান গালে এতিয়া এই দিৱাৰ গোটেই যিখিনি দৰ্শক আছে মই চাপৰি বজালো চোৱা ৰং চোৱা পলাই যাব মাংসৰ ৰং চোৱা কি ধুনীয়া আহিছে এতিয়া এই গানটো গাবই লাগিব আজি একো তাৰমানে নাই মছলা চছলা একো নাই কেৱল হেৰি দিছিলোঁ অকণমান পানী দিছোঁ কাৰণ সিজিবলৈ আৰু তেল নাই দিয়া যিহেতু অকণমান পানী দি দিছোঁ এতিয়া গেছত হ'লে আপোনালোকে পানী নিদিলেও হ'ব কিন্তু ইয়াতে যিহেতু জুইৰ খৰি গৰমটো পটককৈ হয় কেৰাহীখন গতিকে অকণমান পানী দি দিছোঁ পানীতে এতিয়া সিজিব পিছত অলপ গাজ দিম তুমি যে এই যে কেতিয়াবা আমাৰ লগত যেতিয়া যোৱা আমি যেতিয়া একেলগে ওলাই যাওঁ থাকিবলগীয়া হয় এই বিছনাখনত পৰি পৰি যে খুব যে একে ভাবুক ওলাই যায় আমি দুজনী কান্দো কেতিয়াবা কান্দো যে আমি দেউতাক দুয়োটা দেউতাক ফোন কৰি একদম মানে আই লাভ ইউ কওঁ ইমান কাজিয়া লাগো তাইৰো তাইৰ দেউতাকৰ লগত অভিমানী কাজিয়া আৰু মোৰ দেউতাৰ লগত তাৰপিছত আকৌ দুইজনীয়ে ৰিয়েলাইজ কৰি কিমান যে ভাল পায় আমাক দেউতা দুয়োটা মোৰ দেউতা তাইৰ দেউতা বাপৰে পাগল এইৰ দেউতাক নিচিতা বুলি পাগল চিটু মোৰ দেউতা মুন্নি বুলি পাগল নিমখ হৈছে নাই চোৱাচোন এক ছেকেণ্ড পৰিব টানি চোৱা অকণমান লাগিব নিমখ মই ভাবিছিলো নিমখ অকণমান লাগিব নিমখ দিয়া তেওঁ খুব বেয়া আৰু চেনি দিয়া নিমখ আৰু চেনি মোৰ হাতৰ পৰা নপৰে আৰু অকণমান দিয়া কিয় দিম? আৰু অলপ দিয়া নহয় দিয়া আৰু বহোৱা না দিয়া আজিকালি মানুহে বেয়া নিমখটো মানে কম খায় আৰু অকণমান লাগিব নিমখ আৰু আৰু অকণমান দিয়া। চেনি দুইটা বগা যিকোনো বস্তু এচিড বুলি কয় ময়দা এচিড নিমখ এচিড চেনি অলপ এচিড কমিব নেকি নিমখ নকমে আচ্ছা মই নিজে চাম। এটা কথা কোৱাচোন কোৱা আৰু কোন দিম নেকি নালাগে মই আগতে চাই লওঁ ৰ'বা এওঁ অলপ বেছি খায় এতিয়া ভাস্কৰ বিন্দু কোনখন ছবি আটাইতকৈ ভাল লাগে বৰষাৰাণী বিষয়ে কোনখন ছবি আটাইতকৈ ভাল লাগে চাই বৰষাৰণী বিষয়াৰ মোৰ প্ৰতিখন ছবিয়ে ভাল লাগে সেইটো বাৰু জানো তথাপিও এতিয়া- এইখন এতিয়া- কৈছে নাম এতিয়া- শুনাচোন কি কয় প্ৰথম ছবিখনৰ নাম কি ৰ'বা। ৰেপিড ফায়াৰ প্ৰথম ছবিৰ নাম কি মই অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কোৱা সেইখনতো কোন আছিলে মাকা বামুণীৰ বিয়া হাই কপা ই নাক কাটিলে দেই। এইটো দিন দিবা দেই কাটিবা দি দিবা কোৱা এনেকে সুধিলে মই পাহৰি থাকিম definitely। কোৱা এতিয়া কোৱা যৌৱনে আমনি কৰে সেইটো মই জানো কিন্তু এতিয়া খেলিব তুমি চাবলৈ গৈছিলে নাই সেইখন চিনেমা মই ডেফিনেটলি চাইছো আমিতো লাইন পাতি চাইছিলো আৰু মোৰ এতিয়া মনত আছে যৌৱনে আমনি কৰাৰ কাৰণে অৱশ্যে কিন্তু মই মুনিবাৰ কাৰণে যোৱা নাছিলো মই নিকুবাৰ কাৰণে গৈছিলো আৰু মৃদুল দা আছিলে নহয় তাতে এখন বুকুৰ মাজত জ্বলে বুকুৰ মাজত জ্বলাই নহয় যৌৱনে আমনি কৰা হেৰি আছিলে প্ৰাঞ্জল দা আছিলে। প্ৰাঞ্জল দা আছিলে নিকুবা আছিলে আৰু আমাৰ বৰ্ণালী পূজাৰী আছিলে ঋতু দাদা বৰ্ণালী ঋতু দাদা আছিলে মই কিন্তু নিকুবাৰ কাৰণে গৈছিলো কাৰণ তেতিয়া নিকুবা মানে বিৰাট ধুনীয়া এক্ট্ৰেছ এগৰাকী আৰু মানে আৰু চেলুৱাৰ বিলাক তেতিয়া অকমান যে সেই ঢিলা যে পায়জামা এটা পিন্ধি আমি চব গৈছিলো চাবলৈ তেতিয়া আমাৰ টিকেট নাই আৰু আমি ব্লেকত চাইছিলো বৰষাৰণী বিষয়াৰ উদেশ চিনেমাত নাথ। টিকেট নাথাকেই ন বহুত অলপ বেছি তাৰপিছত বৰষাৰণী বিষয়ে বহুত ছবিয়ে কৰিলে বহুত চাইছো কোনখন ছবি আটাইতকৈ ভাল লাগে উৎপতীয়া চৰিত্ৰবিলাক খুব ভাল লাগে মোৰ এই মানে আৰু মই কওঁ তোমাক অকণমান সেই তেনেকৈ থাকিলেহে তুমি ভাল লাগে সেই উজনি দুজনী গাভৰুখন প্ৰায় চাগে সকলোৰে প্ৰিয় সেইখন চিনেমা মোৰো এখন মানে খুব মই প্ৰিয় খুব ভাল পাওঁ সেইখন ছবি। আৰু তাৰ উৎপতীয়া আৰু কান্দিলে খুব বেয়া পাওঁ মই নহ'ব কন্দা চৰিত্ৰ কৰিলে মই অকণমান হৈছে। বেয়া পাওঁ অকণ কান্দি থকা চৰিত্ৰবিলাক কৰিলে বাকী এই তাৰ উজনি দুজনী গাভৰুৰ উৎপতীয়া চৰিত্ৰটো মোৰ খুব ভাল লাগে সেইটো হয় আৰু মোৰ আকৌ হেৰি মুনিবাৰ এখন ছবি কন্দাৰে হয় বাৰু সেইখন কিন্তু সেইখন ছবিত তুমি ইমান ধুনীয়া অভিনয় কৰিছিলা আৰু সেইখন ছবি আছিলে মি এণ্ড মাই চিষ্টাৰ Me and my sister ইমান ধুনীয়া আছিলে ছবিখনত মানে আৰু ইমান দুখ লগা আছিলে কান্দিলে মোৰ দুখ লাগে সেইকাৰণে মোৰ বেয়া লাগে নাটক চাইছা নাই
চাইছোঁ নাটকখন মই এতিয়া ৰিচেণ্ট এখন নাটক চাইছিলোঁ বাউলী মেঘৰ সাধু সেইখন খুব প্ৰিয় আগতে থিয়েটাৰ চাইছোঁ নামবিলাক মই একজেক্টলি পাহৰিছোঁ এবাৰ বাহনতো থিয়েটাৰ কৰিব গৈছোঁ ৰাধা এবাৰ হাঁহি দে সেইখনতো চাইছোঁ আৰু কোনখন একদম বিৰাট আগতে এখন গৈছিলে মাজনী মনৰ মানুহ হৈছিলে বাহনত কোনখন কৰিছিলা তুমি বাহনাত ঢেৰ গৈছিল যতীনদাৰ লগতো বাহনা কিমান বাৰ গৈছিলে ভাবাচোন তুমি ভাবিছিলানে তুমি বাহনাৰ বোৱাৰী হ'ব বুলি গড কেতিয়াও ভবা নাছিলো এতিয়া মোৰ খাৰগলি বাৰ ঘৰলে আহোঁতে মই ভবা নাছিলে এইখিনি মই ছোৱালীকে বাদ দি দিলে বেলেগ দিছে এতিয়া তুমি মোক কোৱা যে তুমি বৰষাৰ নিশা কোনখন ছবিৰ কোনটো গান আটাইতকৈ ভাল লাগে ক'লো নহয় উজনি দুজনী গাভৰুৰ উৎপত্তিয়াটো গান শুনিছা আচ্ছা গানটো মোৰ বহুত শ্বৰ্ট মেমৰি মানে পটককে মনলৈ নাহে গান ভাল লগা গান এতিয়া ৰিচেণ্টলি এইটো ৰাতি গোৱা মই যদি গাওঁ এই মানুহবিলাক চব পলাই যাব ইয়াত থকা বিলাকো আমি আছো নহয় সংগ দিবলৈ আৰু সেইটো মই কৰিব নিদিওঁ সেইটো মই কেতিয়াও নিবিচাৰো বাদ দিয়া ভাস্কৰ বাদ দিয়া এইবিলাক কৰি লাভ নাই তুমি গোৱা আমাৰ দৰ্শক কৰি আছে বঢ়িয়া মই গান মাই গড ও মাই গড মই পলাই গুচি যাম আৰু সেই গানটো ইমান সুপাৰ হিট হৈছে ইমান মানুহে ভাল পাইছে ইমান মিঠা হৈছে গানটো সেই গানটোৰ ইন্টাৰেষ্টিং ঘটনা এটা আছে আমিতো জীৱনত ভবা নাছিলো বিয়া হ'ম বুলি তোক কোৱা নাই মই এতিয়া তইলে আহিলো আৰু দেই কিয় কোৱা নাছিলা কোৱা নাই মই কি জানো গানটো যেতিয়া মোক প্ৰথমতে মিমিয়ে পঠিয়াইছে ৰিলিজ হোৱা নাই মিমিয়ে পঠিয়াইছে প্ৰথমতে দেই গানটো চাইছো এইটো গান তহঁতৰ ৰোমেণ্টিক গানটো এইটো হ'ব মিমি মানে যতীনদাৰ বৌ মিমিয়ে পঠিয়াওঁতে কৈছে এইটো গান তহঁতৰ হেৰি হ'ব ৰোমেণ্টিক গানটো চাচোন মই শুনিছোঁ অডিঅ'টো ৰাতি ৰাতি শুন মোৰ সপোনবোৰে সেইখিনিতো আছেই মাজৰ এটা পাৰ্ট আছে নহয় মাজৰ এটা পাৰ্ট আছে নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথো আমি থাকো সপোন ভাজ সেই পাৰ্টটো মই ভাস্কৰলৈ পঠিয়াইছো আমি সদায় ভাবো যে আমাৰ যিটো এইটো কাহিনী উই ডোন্ট নো ইটছ এ লাভ ষ্টৰী ইটছ ফ্ৰেণ্ডশ্বিপ বন্ধুত্ব নে প্ৰেম কাহিনী কি নাজানো কিন্তু কিবা বিশেষ গতিকে মই গানটো শুনাৰ লগে লগে এনেকুৱা লাগিছিল যেন আমাৰ গান মোক দিছে গানটো মই সপোন বুলি মাতিছিলো প্ৰথমতে মোক গানটো দিছে তাত তোমালে এটা মানে লাইন আছে আৰু মানে তুমি কোৱা কোনটো লাইন কে বেছি কোনেও চিনি নাপায় মানুহজনীক মানে কোনটো লাইন কোৱা আৰু মই এক্সেক্টলি সেইটো কৈছো যে নাজানো কোন সময় নেই মাটিত থাকে কোন সময় আকাশৰ ইটো ফালে পাৰ হৈ যায় একদম এতিয়াও মাতিবলৈ কেতিয়ামান কোন সময় মোক ডিষ্টাৰ্ব নকৰিবি আৰু নাচিবলৈ আগতে মোক ডিষ্টাৰ্ব নকৰিবি দেই মোক ডিষ্টাৰ্ব মই কিয় এতিয়া মই এক ঘণ্টা শুবই লাগিব নহ'লে হেৰি নকৰিব নোৱাৰো গৈ শুলে উঠি পেলাই তই মেকআপ কৰ মোৰ হেৰি হ'ব গ'ল এয়াৰপৰ্টে বহি থাকিম হঠাতে নাই ক'লে গ'ল এই বাথৰুমটো লৈ কান্দিবলৈ গ'ল কিহৰ কাৰণে মোৰ দুখ লাগিলে মই কান্দি দিলোঁ সেইকাৰণে গ'ল তাৰপিছত অকণমান পিছত গৈ পেলাই মোৰ জানো ইমান বেলেগ ৰোমেণ্টিক গান এটা মনত পৰিছে গৈ ক'ৰ শিবুৰি পাই যায়গৈ মই গমেই নাপাওঁ আকৌ উঠা আৰু হেৰি হৈ যায় মানে ইমান বেছি মানে হেৰিবিলাক ঘূৰি ফুৰে নহয় কিন্তু মানে তেওঁ প্ৰেক্টিকেল নহয় মানুহগৰাকী হয়নে মানে বেলেগ এখন পৃথিৱীত থাকে আৰু অকণমান গাজ দি দিওঁ নে এতিয়া দি দিওঁ নে মই চব এওঁকে সুধি থাকোঁ একদম দিয়া ভাল কৰিছা ৰং একদম হৈছে ধুনীয়া গোন্ধাইছে বৰ ধুনীয়া আছিলে গানটো তোমালোকে লাডাখত কৰিবলৈ গৈছিলা গাজ দি দিলোঁ এতিয়া গাজৰ ফ্লেভাৰটো সোমাই যাব বহুতে গাজ খায় কিন্তু বহুতে কিছুমানে নাখায়ো কয় মানে ইউৰিক এচিড হ'লে বা কিবা হ'লে বিষৰ কাৰণে হেনো গাজ বেয়া গাজ টেঙা কিন্তু কেতিয়াবা কাটচিত কেতিয়াবা পাৰি আৰু এই গাজে এটা ফ্লেভাৰ আনিব কিন্তু গাজটো যদি কেতিয়াবা নাথাকে ঘৰত তেতিয়াহ'লে এনেই খাব পাৰি নে নোৱাৰি এনেই পাৰি একদম গাজটো মানে সোৱাদটোৰ কাৰণে দিয়া যায় ঠিক আছে তেতিয়াহ'লে হেৰি ৰাতিটো গাই পেলাই মই অকণমান ঠিক ঠাক কৰোঁ কাৰণ তোমালোকেতো আজি মোৰ পাকঘৰত খাব লাগিব যদিও তুমি বনাইছা খুৱামতো মই গতিকে মই অকণমান চিজিল বনাইছা আমাৰ কাৰণে বহুত বস্তু আছে দালি আছে চব্জি আছে ধেমালি নেকি ইমান যে ধুনীয়া আছে তোমালোকে লাডাখৰ অকণমান কথাখিনি কোৱাচোন কেনেকৈ গৈছিলা লাডাখটো ইণ্টাৰেষ্টিং নহয় মোকতো নিনিলা লাডাখ মই আগতে ইণ্টাৰভিউটো কৈছিলোঁ বিৰাট ধুনীয়া ঠাই মানে একদম পৃথিৱীত সৰগ বুলি যদি কওঁ তুমি বৰফ আগতে দেখিছিলা নে নেদেখিছিলা নাই ফাৰ্ষ্ট টাইম দেখিছোঁ মই স্ন' ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু
হৈ গ'ল নে চিকেন একদম। হৈ গ'ল চিকেন পুৰা এয়া মোৰো ভাত একদম বঢ়িয়াকৈ কিন্তু এটা কি হৈছে জানানে মই ভাবিছিলোঁ তুমিতো মাংস বনাবই গতিকে মই দালি নবনালে কি হ'ব আমি এতিয়া একদম বঢ়িয়াকৈ একো নাই গৰম গৰম ভাতৰ লগত এনেকে সানি খাবলৈও ভাল লাগিব কাচুন্দি দি দিছোঁ মই একদম বঢ়িয়াকৈ বৰষাৰ বিষয়ে ধুনীয়া বনাই ভাস্কৰ বৰুৱাৰ বেবেৰী বাং বেবেৰী চিকেনটোৰ বাং কথাহে আমাৰ বেবেৰী বাং চিকেনটোহে নহ'ল কোন এওঁ মানে চিকেন বনাই অঁ সেইকাৰণে আজি নবনালে যি দেখে চকুৰ আগত চব দিয়ে খাবলৈ ভাল হয়গে চিকেন হৈ গ'ল আমাৰ বঢ়িয়া ধুনীয়া হৈছে নে পাইছোঁ ন একদম বা কি সুন্দৰকে সজাইছে বা চোৱাচোন তুমি ইমান ধুনীয়াকৈ বনাইছা যদি মই অকণ ভালকৈ হেৰি নকৰোঁ বেয়া হ'ব নহয় মোক দিয়া একো নাই ক'ত বহোঁ মই এইফালে বহোঁ নেকি ইয়াতে বহোঁ আজি ইমান ধুনীয়াকৈ বনাইছা বাহ। খৰি জুইত ৰ'বা মই আহি আছোঁ যিহেতু তোমালোক দুয়ো ব্যস্ততাৰ মাজতে সময় উলিয়াই পেলাই মোৰ পাকঘৰলৈ আহিলা তাৰ কাৰণে ছিষ্টাৰ মছলাৰ তৰফৰ পৰা মোৰ পাকঘৰৰ পৰিয়ালৰ তৰফৰ পৰা এটি সৰু উপহাৰ থেংক ইউ ধন্যবাদ খুব ভাল লাগিলে আজি জানা থেংক থেংক ইউ ছ' মাছ আমাৰ খুব ভাল লাগিলে সঁচাকৈ বৰ ধুনীয়া সময় পাৰ কৰিলোঁ আৰু ইমান কথা পাতিছোঁ ন আমি আৰু আমাৰ দৰ্শকসকলে বহুত কথা নাজানিছিলে গম পালে আৰু আটাইতকৈ ধুনীয়াকৈ গম পালে যে বৰষাৰাণী বিষয়াই কেনেকুৱা ধুনীয়া মাংস বনাব পাৰে গতিকে আমাৰ দৰ্শকসকলক কিবা এটা ক'বা প্ৰথমতে ভাস্কৰ ভিন্দই কওক অঁ সঁচাকৈ খুব ভাল লাগিলে আজি আহি তোমাৰ আৰু মাতি অনাৰ কাৰণে ধন্যবাদ আৰু এওঁতো মই খায়ে থাকোঁ বাৰু ঘৰত খুব ধুনীয়া ধুনীয়া খানা বনাই খুৱাই থাকে মোক আজি সকলোৱে গম পাব মানে কেনেকুৱা ভাল হৈছে তাকে আৰু এতিয়া মুনিবা তুমি কিবা ক'বা আমাৰ দৰ্শকসকলক পোনপ্ৰথমেতো নিশিতা গোস্বামীলৈ ধন্যবাদ চিটু মোৰ মৰমৰ চিটুলৈ ধন্যবাদ এই সুন্দৰ অনুষ্ঠানটোলৈ আমাক এনেকৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু ছিষ্টাৰ মছালাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এটা অনুষ্ঠান ৰাইজৰ মাজলৈ আনিবলৈ যিখিনি আপোনালোকে সহায় কৰিছে তাৰ বাবে আৰু সমূহ দৰ্শককো ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানটোক ইমান মৰম আৰু সঁহাৰি দিয়াৰ বাবে মোৰ পাকঘৰলৈ আহিছোঁ মোৰ পাকঘৰৰ এটা মাংস আজি বনাই আপোনালোকক দেখুৱালোঁ আপোনালোকেও চেষ্টা কৰি চাব ইয়াতে কোনো তেল নালাগে মছলা নালাগে দেখিছেই স্বাস্থ্যৰ পক্ষে খুব ভাল বনাই খাই জনাব কমেণ্টছত কেনেকুৱা লাগিলে নহয় আমি সেইকাৰণে আচলতে অকণ বেলেগ ধৰণৰ খোৱা আমি চেষ্টা কৰোঁ আজি এতিয়া সুকীয়া এটা তুমি ব্যঞ্জন তৈয়াৰ কৰিছা তেনেকৈ আমাৰ যিসকল অতিথি আহিছে খুব ভাল ভাল আমাৰ খাদ্য বিশেষজ্ঞ সকলো আহিছে তেওঁলোকে বৰ ধুনীয়াকৈ বনাই দেখিছোঁ আৰু সৰু সৰু কিছুমান কিটিপ পাইছোঁ আমি কোনে বাঢ়িব এতিয়া মই বাঢ়ি দিওঁ আৰু ধুনীয়াকৈ এই বাতিতে দিওঁ দিয়া ইমান ধুনীয়াকৈ সজাইছোঁ অঁ দিয়া একদম বাতিত ডাঙৰ চিকেন পিচ মোলে পৰিছে একদম গৃহস্থলৈ চিকেন বুলিলে ভাস্কৰ বৰুৱাক আৰু একো নালাগে গৃহস্থলৈ এনেই মছলা চিকেন বনায়ো অলপ গাজ দি দিলে বৰ ভাল লাগে আজি আৰু ভাল বনাইছা সঁচাকে বঢ়িয়া বনাইছা কিহৰ কাৰণে আচলতে আজি খৰি জুইত বনাইছে খৰি যে জুইৰ কাৰণে সোৱাদটো চাবা তুমি ভয় খাই আছিলা কি হ'ব কৈ আছিলা কাচুন্দি অকণ লৈ লোৱা ভাল হৈছে একদম মানে 100ৰ ওপৰত 100 পাইছা 101 পাইছা তুমি দৰ্শক কেনেকুৱা ধুনীয়া বনাইছে কেনেকুৱা বেছি ধুনীয়া বনাইছে এইটো যে মই একদম বনাম গৈ একদম একো তেল নালাগে কেনেকুৱা ধুনীয়া বনাইছা আপোনালোক সকলোৱে দেখিলে কিদৰে বনাইছে কি পদ্ধতিৰে বনাইছে কি ব্যৱহাৰ কৰিছে সকলো দেখিলে ঘৰত এবাৰ বনাই চাব
আশা কৰিছোঁ আমাৰ অনুষ্ঠানটি চাই আপোনালোকে ভাল পাইছে বুলি গম পাইছোঁ কাৰণ আমি মেছেজেছ পাওঁ ইমেইল পাইছোঁ ফোন কলছ পাইছোঁ আৰু এতিয়া আমাৰ অনুষ্ঠানলৈ আমি কিছুমান এনেকুৱা মেছেজেছ পাইছোঁ য'ত কিছুৱে এতিয়া বনাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমি মাতিছোঁ আমাৰ অনুষ্ঠানলৈ আহিব আপোনালোকে শীঘ্ৰেই দেখিব সেই তেনেকুৱা দৰ্শকৰ মাজৰ পৰা আমাৰ ইয়ালৈ আহিব পাকঘৰলৈ আহিব দুগৰাকী তিনিগৰাকী এতিয়া তেনেকৈ আমি চিলেক্ট কৰিছে আমাৰ চেনেলে তেওঁলোকে আহিব কাৰণ থলুৱা কিছুমান বনাই দেউৰী খোৱা বনাব এতিয়া একদম মই তোমাক পঠিয়াই দিম গতিকে সেয়া এতিয়া গৃহিণীসকল হওক নাৰী ছোৱালীখিনিও খুব ভাল বনাই তেওঁলোকে আহিব বিচাৰিছে আহিব আপোনালোকে শীঘ্ৰেই দেখিব চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান চিষ্টাৰ মছলা প্ৰেজেন্স মোৰ পাকঘৰ আৰু এনেকৈ আমাক মৰম এতিয়া আমি খাওঁ ন একদম একদম ৰ'ব পৰা নাই আচলতে